Good morning, my dear students. মই আজি অপাৰেশ্যন অন মেট্ৰাইচেছ অৰ্থাৎ মৌলক অক্ষত প্ৰক্ৰিয়াবোৰৰ ওপৰত আলোচনা কৰিম। মেট্ৰিক্স অলৰেডি মই মেট্ৰিক্সৰ দুটা ভিডিঅ' তোমালোকৰ কাৰণে দিয়া আছে। এইটো 3rd নম্বৰ ভিডিঅ', এটাত লেকচাৰ 3 বুলি মই যাক নাম দিছোঁ। এই টপিকটো হ'ল অপাৰেশ্যনছ অন মেট্ৰাইচেছ, মৌলক অক্ষত প্ৰক্ৰিয়া। তাৰমানে ইয়াৰ মিনিং হ'ল আমি ইয়াতে 4টা টপিক আছে ডিছকাশ্যন কৰিবলৈ। এটা হৈছে মৌলক অক্ষৰ যোগ, এটা হৈছে মৌলক অক্ষক স্কেলাৰৰ সহায়ত পূৰণ, আৰু এটা হৈছে মৌলক অক্ষৰ ঋণাত্মক অৰ্থাৎ নিগেটিভ অফ এ মেট্ৰিক্স, আৰু থাৰ্ডটো হৈছে মৌলক অক্ষৰ বিয়োগ, আৰু তাৰপিছতে হৈছে মেট্ৰিক্স মাল্টিপ্লিকেশ্যন, মৌলক অক্ষৰ পূৰণ। এইকেইটা কথা মই এটা এটাকৈ আজি তোমালোকৰ কাৰণে ডিছকাশ্যনছ কৰি দিম। অৰ্থাৎ স্বাভাৱিকতে মনত প্ৰশ্ন হয় যে দুটা মৌলক অক্ষক যোগ কেনেকৈ কৰিব পাৰি। একেবাৰে সহজ। ইয়াতে 1 নম্বৰটো মই লৈছোঁ এডিশ্যন অফ মেট্ৰাইচেছ। এডিশ্যন অফ মেট্ৰাইচেছ অৰ্থাৎ মৌলক অক্ষৰ যোগ, অসমীয়াত কয় মৌলক অক্ষৰ যোগ। ই কি বস্তু সদায় মনত ৰাখিবা, মৌলক অক্ষৰ যোগ হৈছে দুটা বা তাতকৈ অধিক মৌল যোগ কৰিব পাৰি যদিহে সিহঁতৰ ঘাতবোৰ একে, অৰ্ডাৰবোৰ একে। যেনে ধৰি লোৱা কেপিটেল A 2x3 মেট্ৰিক্স আৰু B 2x3 মেট্ৰিক্স। Therefore, I can say A plus B is defined. তাৰমানে A plus B যোগ কৰিব পাৰা তুমি। যদি কেপিটেল A goes to 2x3 হয় আৰু B goes to 3x2 মেট্ৰিক্স হয়, তেতিয়াহ'লে A plus B is not defined. তাৰমানে A plus B যোগ কৰিব নোৱাৰি। অৰ্থাৎ মৌলক অক্ষৰবোৰক যোগ কৰিবৰ কাৰণে সিহঁতৰ অৰ্ডাৰবোৰ অৰ্থাৎ ঘাতবোৰ একেই হ'ব লাগে। মই ডেফিনেশ্যন দি নিদিওঁ, জাষ্ট অংক কৰি পেলাই তোমালোকৰ কাৰণে বুজাই দিছোঁ। মই এক্সাম্পল লৈছোঁ। এক্সাম্পল 2, 3, 4, 5 প্লাছ 3 - 1, 5, 7। এইটো হৈছে 2 + 2 আৰু এইটো হৈছে 2 + 2। এতিয়া যিহেতু দুইটাৰে ঘাত একে, অৰ্ডাৰ একে, তেতিয়াহ'লে মই ইয়াক যোগ কৰিব পাৰোঁ। কেনেকৈ যোগ কৰিম? 2 + 3, 3 - 1, 4 + 5, 5 + 7. That is 5, 2, 9, 12. This is the answer. He answer to আকৌ কিহত আহিব? 2x2 আহিব। এইটো হৈছে এক্সাম্পল নম্বৰ 1। এক্সাম্পল নম্বৰ 2, 2, 3, 6 - 1 এটা মেট্ৰিক্স প্লাছ 2, 3, 0, -1, 4, 5। ই হৈছে 3টা শাৰী 2টা কলম। ই হৈছে 2x2। এতিয়া মই যোগ কৰিব পাৰিমনে? নো। এনচাৰ ইজ নো। যিহেতু দুইটাৰে ঘাত বেলেগ বেলেগ, গতিকে এই দুটাক যোগ কৰিব নোৱাৰি। একদম চিম্পল। মৌলক অক্ষৰ যোগ অৰ্থাৎ এডিশ্যন অফ মেট্ৰিক্সেছ দিছ ডিপেণ্ডছ আপন দ্য অৰ্ডাৰ অফ দ্য মেট্ৰিক্স। ইফ two matrices have the same order, then we can add them. Clear? দুটা মই আকৌ এবাৰ কৈ দিছোঁ, ৰিপিট কৰিছোঁ। দুটা মৌলক অক্ষৰ যদি ঘাতবোৰ একে হয়, তেতিয়াহ'লে সিহঁতৰ আমি যোগফল নিৰ্ণয় কৰিব পাৰোঁ। That's it. Okay? If two matrices have the same order, then we can find out the sum of the matrices. The result is again a matrix of the said order. Clear? Okay. Next.
2 নম্বৰটো হৈছে মাল্টিপ্লিকেশনস অফ এ মেট্ৰিক্স বাই এ স্কেলাৰ স্কেলাৰৰ সহায়ত মৌলিক অক্ষ এটাক পূৰণ কৰিব লাগে কেনেকৈ পূৰণ কৰিব পাৰি ধৰি লোৱা কেপিটেল এ আই জে এম ক্ৰছ এন এটা মেট্ৰিক্স আৰু কে এটা স্কেলাৰ কেটো কি স্কেলাৰ এটা কে ৰে ইয়াক পূৰণ কৰিব লাগে therefore k a is equal to k a I j m cross n this is can be written as a I j m cross n এটো হৈছে মেইন ডেফিনেশনস তাৰ মানে একদম সিম্পল ল্যাঙ্গুৱেজত মই কৈছো তোমালোকক মই যেতিয়া এক্সাম্পল দিম তেতিয়া এটো ক্লিয়াৰ হৈ যাব কেনেকৈ হ'ব চোৱা ধৰি ললা ক্যাপিটেল এ মৌলিক অক্ষৰটো হৈছে এটো 2 3 0 -1 7 5 এটো এটা ইয়াক যদি তুমি এটা স্কেলাৰে মাল্টিপ্লাই কৰা স্কেলাৰে ধৰি লোৱা 2 ৰে মাল্টিপ্লাই কৰিছো 2 ৰে 2 মেট্ৰিক্স to 2 ৰে পূৰণ কৰি দিছো 2 3 0 -1 7 5 is equal to what will happen 4 6 0 -2 14 10 এটো গটিকে যেতিয়া 2 ৰে মাল্টিপ্লাই কৰিছো মন কৰা 2 ৰে গোটেই মেট্ৰিক্সটোৰ এলিমেন্ট কেইটাক আমি পূৰণ কৰিছো ইন দিস ওয়ে যদি মই মেট্ৰিক্স এটাৰ পৰা পাৰ্টিকুলাৰ এটা এলিমেন্ট কমন ল'ব বিচাৰো যেহেতু মই গোটেই কিটা এলিমেন্টক পূৰণ কৰিছো গটিকে যেতিয়া মই কমন ল'ম তেতিয়া প্ৰত্যেকটো এলিমেন্টৰ পৰা কমন ল'ম যেনে মই আৰু এটা এক্সাম্পল দেই দেখাইছো 2 4 7 9 এটো এটা মেট্ৰিক্স এই মেট্ৰিক্সৰ পৰা দুইটো মই কমন ল'ব বিচাৰিছো on the basis of these definitions দুই যদি মই কমন ল'ব বিচাৰিছো 1 2 7/2 9/2 এটো হ'ল গটিকে মেট্ৰিক্সৰ মাল্টিপ্লিকেশনৰ ক্ষেত্ৰত মাল্টিপ্লিকেশনস অফ এ মেট্ৰিক্স বাই স্কেলাৰৰ ক্ষেত্ৰত যদি মেট্ৰিক্স এটা পাৰ্টিকুলাৰ এটা কনষ্টেন্টৰে মাল্টিপ্লাই কৰো তেতিয়া হলে গোটেই কিটা এলিমেন্টৰ লগত মাল্টিপল হৈ যাব আৰু সিমিলাৰলি যদি মই কমন ল'ব বিচাৰো সোয়া দুইটো কমন লৈছো এটো মেট্ৰিক্সত দুইটো গোটেই কিটাৰ পৰা মই কমন লৈ লৈছো ক্লিয়াৰ ওকে নেক্সট আহি গল নেগেটিভ অফ এ মেট্ৰিক্স নেগেটিভ অফ এ মেট্ৰিক্স টু কি বস্তু মই দেখাই দিছো এটা মৌলিক অক্ষৰ ঋণাত্মক মৌলিক অক্ষৰ অসমীয়াত কয় ইংৰাজীত কয় নেগেটিভ অফ এ মেট্ৰিক্স আৰু অসমীয়াত কয় এটা মৌলিক অক্ষৰ ঋণাত্মক মৌলিক অক্ষৰ এটা এটা মৌলিক অক্ষৰ ঋণাত্মক মৌলিক অক্ষৰ কি নেগেটিভ অফ এ মেট্ৰিক্স কি সাপোজ ক্যাপিটেল এ ইজ এ মেট্ৰিক্স ইয়াৰ নেগেটিভ টু কিহাৰে ৰিপ্ৰেজেন্ট কৰে -a নেগেটিভ মেট্ৰিক্স বুলি কয় সব মন থাকিব ক্যাপিটেল এ টো এটা যদি মৌলিক অক্ষৰ হয় তাৰ আগত যদি মাইনাস চিহ্নটো দি দিয়া তেতিয়া হলে ইয়াক নেগেটিভ মেট্ৰিক্স বুলি কয় কাৰ ক্যাপিটেল এ কেনেকৈ ৰিপ্ৰেজেন্ট কৰে ডিফাইন কৰে ক্যাপিটেল এ ইজ ইকুৱেল টু মাইনাস ক্যাপিটেল এ দ্যাট ইজ -1 এ এনেকৈ লিখে গতিকে মই এক্সাম্পল দি প্লাই ক্লিয়াৰ কৰি দিছো চোৱা ক্যাপিটেল এ ইজ ইকুৱেল টু 2 6 7 8 4 -3 ইয়াৰ যদি নেগেটিভ অফ এ মেট্ৰিক্স উলিয়াব দিয়ে বা ক্যাপিটেল এৰ নেগেটিভ মৌলিক অক্ষৰটো উলিয়াব দিয়ে তেতিয়া হলে ইয়াতে কি হ'ব -a - এৰে বোথ সাইড মাল্টিপ্লাই কৰি দিছো মানে 2 6 7 8 4 -3 that is -2 -6 -7 -8 -4 +3 this is the answer সবতে সোয়া -2 এক্স্যাক্টলি আগতে জানেকে মেট্ৰিক্সৰ স্কেলাৰৰ হয়ত মাল্টিপ্লিকেশনস কৰিছো সেই সেম প্ৰসেছত ইয়াতে ইউজ কৰি দিছো -2 কি হৈ গৈছে সবতে মাল্টিপ্লাই হৈ গৈছে তো সিম্পল নেগেটিভ অফ এ মেট্ৰিক্স অৰ্থাৎ মৌলিক অক্ষৰ ঋণাত্মক মৌলিক অক্ষৰটো কি বস্তু ক্যাপিটেল এ এটা যদি মৌলিক অক্ষৰ হয় তেতিয়ালে তাৰ ঋণাত্মকক কিহেৰে ৰিপ্ৰেজেন্ট কৰে -a ৰে ৰিপ্ৰেজেন্ট কৰে ইয়াক সিম্পলত এনেকেও ডিফাইন কৰি দিয়া ক্যাপিটেল A is equal to -a therefore -a can be written as like this way মই এটা উদাহৰণ দি ক্লিয়াৰ হৈ গৈছে নো প্ৰবলেম
হ'ব কেতিয়াবা শৰ্ট কোৱেশ্চনো সোধে তাৰমানে a is equal to minus a যদি ৰিপিটেড লৈ গুচি যোৱা দিছ ইমপ্লাইজ a is equal to 0 that is twice a is equal to 0 that is a is equal to 0 তাৰমানে ঋণাত্মক হৈ গ'লে নিগেটিভ হৈ গ'লে এনসাৰটো কি হ'ব লাগে 0 হ'ব লাগে সেইটো এনসাৰটো 0 ওলাই যায় হ'ব নেক্সট টপিকটো হ'ল differences of difference of matrices মৌলিক অক্ষৰ অন্তৰ অসমীয়াত কয় বা মৌলিক অক্ষৰ -2 ডিফাৰেন্স এডিশন যেনেকৈ কৰিছিলোঁ আমি তেনেকৈ এতিয়া যেনেকৈ এডিশন ডিফাইন কৰিছিলে ডিফাৰেন্সটো সেম দুটা মৌলিক অক্ষক বিয়োগ কৰিব পাৰি এটাৰ পৰা আনটো যদিহে দুইটা মৌলিক অক্ষৰ ঘাতকেইটা একে হয় difference of matrices is defined if the orders are the same example eta lua clear হৈ যাব ধৰি লোৱা capital A is equal to 2 3 4 minus 1 minus 7 minus 1 2 minus 5 এটো মাইনাস কৰিব লাগে এটা দুইটাৰে অৰ্ডাৰ কিমান এটো 2 cross 2 এটো অৰ্ডাৰ কিমান 2 cross 2 therefore আমি দুইটাৰে minus 2 উলিয়াব পাৰিম কি হ'ব 2 minus 7 3 plus 1 4 minus 2 minus 1 plus 5 that is minus 5 4 2 4 this is difference কিন্তু যদি এনেকুৱা হল 3 2 4 5 7 minus 1 minus 6 7 2 3 4 minus 1 এই দুটা যদি মাইনাস কৰিব দিও তেতিয়া হলে এটোৰ অৰ্ডাৰ কি সোৱাচোন তিনটা ৰ দুটা কলম এটোৰ দুটা ৰ তিনটা কলম orders are different therefore difference is not defined therefore what difference is not defined তাৰমানে এই মৌলিক অক্ষৰ দুটাৰ বিয়োগ আমি কৰিব নোৱাৰো সো এতিয়া আমি এডিশন শিকিলো দেন মাল্টিপ্লিকেশনস অফ এ ম্যাট্ৰিক্স বাই স্কেলাৰ শিকিলো থাৰ্ড নম্বৰতে শিকিলো নেগেটিভ অফ এ ম্যাট্ৰিক্স আৰু ফোৰ্থ নম্বৰতে শিকিলো ডিফাৰেন্স অফ ম্যাট্ৰিসেস মৌলিক অক্ষৰ অন্তৰ সেম মাল্টিপ্লিকেশনস অফ ম্যাট্ৰিসেস মৌলিক অক্ষৰ পূৰণ খুবেই ইম্পৰ্টেন্ট এইটো শিকি লব পাৰিলে গোটেই চেপ্টাৰটোৰ অংকবোৰ ইয়াৰ ওপৰতে ডিপেন্ড কৰি থাকে 5 নম্বৰটো হৈছে 5 নম্বৰ মাল্টিপ্লিকেশন of matrices মৌলিক অক্ষৰ পূৰণ অসমীয়াত কয় মৌলিক অক্ষৰ পূৰণ multiplications of matrices এতিয়া মৌলিক অক্ষৰ পূৰণটো কি বস্তু কেনেকৈ ডিফাইন কৰে একদম সিম্পল ল্যাঙ্গুৱেজত মই এটা দি দিছো দুটা মৌলিক অক্ষৰ ক্যাপিটাল A and ক্যাপিটাল B আছে এতিয়া ইহঁতক পূৰণটো কেনেকৈ উলিয়াবা এটা সাৰ্টেন কন্ডিশনস আছে capital A, capital B be any two matrices matrix যিকোনো দুটা মৌলিক অক্ষৰ শর্ট ফর্মত মই ডেফিনেশন দিছো AB is defined AB পূৰণ কৰিব পাৰি বা AB ৰ পূৰণ উলিয়াব পাৰি if number of coulombs in capital A is equal to number of rows in capital B তামানে A B ডিফাইন কৰিব পাৰি যদি হে ক্যাপিটাল A থকা স্তম্ভৰ সংখ্যা B থকা শাৰীৰ সংখ্যাৰ লগত সমান হয় এটো মনত ৰাখিলে হৈ গ'ল ক্যাপিটাল A যদি স্তম্ভৰ সংখ্যাটো কাৰ লগত সমান হয় B থকা শাৰীৰ সংখ্যাৰ লগত সমান হয় তেতিয়া হলে আমি AB পূৰণ কৰিব পাৰি বা AB পূৰণৰ সংজ্ঞা দিব পাৰি
খালি এখিনিতে মনত ৰাখিবা AB is defined, it does not mean that BA will be defined. B note এটা হল AB is defined. This implies BA may oblique may not be defined. হল তাৰ মানে AB ক তুমি সংজ্ঞা দিব পাৰা কিন্তু ইয়াৰ মিনিং এটো নহয় যে BA বা BA ক তুমি সংজ্ঞা দিব পাৰিবা BA টো ডিফাইন হ'বও পাৰে নহ'বও পাৰে সেইকাৰণে মই দুইটা লিখি দিছো ক্লিয়াৰ গতিকে মাল্টিপ্লিকেশন অফ মেট্ৰাইসেছ অৰ্থাৎ মৌলিক অক্ষৰ পূৰণটো ইমানে ইম্পৰ্টেন্ট যে অংকবোৰ চাবা প্ৰত্যেকটো ক্ষেত্ৰতে মৌলিক অক্ষৰ পূৰণটো আহি থাকিব ইন এভৰি কেसेस we will determine the multiplications of matrices আকৌ এবাৰ কৈ দিছো মই AB is defined if number of columns in capital A এত থকা স্তম্ভৰ সংখ্যা number of rows in capital B নোট এটা দিছো AB is defined তাৰ মানে AB ধৰিলো পূৰণ কৰিব পাৰা it does not mean that BA may or may not be defined BA টো উলিয়াবও পাৰে বা BA ডিফাইন নহবও পাৰে হেতু মনত ৰাখিলে হ'ল এতিয়া মই পূৰণটো তোমালোকক শিকাম পূৰণটো কেনেকৈ কৰিছে পূৰণটো খুবেই ইম্পৰ্টেন্ট যদি পূৰণটো পাৰিছা তেতিয়া হলে আৰু একো প্ৰবলেম নাই এতিয়া মই একদম ইজি কৈ এটা বস্তু শিকাই দিছো তোমালোকক পূৰণটো সবে মন কৰা মই দুটা প্ৰথমতে পূৰণ লৈছো 2 3 4 5 দুটা ম্যাট্ৰিক্স লৈছো ইয়াতো লৈছো A B C D দুটা ম্যাট্ৰিক্স লৈছো এতিয়া এই দুটা পূৰণ কৰিব লাগে ইয়াতে কুলম্বৰ সংখ্যা কিমান দুটা আছে দ্বিতীয় মৌলিক অক্ষৰটো ৰৰ সংখ্যা কিমান দুটা আছে তাৰ মানে কুলম টু ইয়াতে ৰ2 এইটো মৌলিক অক্ষৰৰ ক্ষেত্ৰত কুলম কেটা আছে দুটা আছে এই মৌলিক অক্ষৰৰ ক্ষেত্ৰত ৰ কেটা আছে দুটা আছে তাৰ মানে এই দুটা মৌলিক অক্ষৰ মই পূৰণ কৰিব পাৰো এটা পূৰণ কেনেকৈ কৰিবা মই প্ৰথমতে এবাৰ ল্যাঙ্গুৱেজত লিখি দিছো ফাৰ্স্ট ৰ ফাৰ্স্ট কুলম তাৰপিছতে সেকেন্ড ৰ ফার্স্ট কুলম তামানে ফার্স্ট র ফার্স্ট কুলম সেকেন্ড র ফার্স্ট কুলমত আহিব সিক আকো ইয়াত যাব ফার্স্ট র পূৰণ সেকেন্ড কুলম দেন সেকেন্ড র সেকেন্ড কুলম কোড ডিফারেন্স হইছে ফার্স্ট র ফার্স্ট কলম সেকেন্ড র ফার্স্ট কলম সিমিলারলি তুমি নেক্সট সেকেন্ড টু যোৱা গৈ ফার্স্ট র সেকেন্ড কলম সেকেন্ড র সেকেন্ড কলম ইয়াতে আহি গল দুইটা ফার্স্ট কলম ইয়াতে আহি গল দুইটা সেকেন্ড কলম এটা এটো লিখি লোৱা লৈ পেলাই স্ক্ৰিনশ্বট মাৰি লবা তাৰ পিছত তোমালোকে হেই পূৰণটো ইয়াতে কৰা ফার্স্ট র twice A মাজত সদায় প্লাস চিন আহিব প্লাস 3C মাজত প্লাস চিন আকৌ 4A plus 5C similarly twice B plus 3D 2B 3D plus 4B plus 5D এই দুটা হৈ গল এই ইয়াতে যি মই লিখি দিছো সেই দুটা ইয়াতে অপচন দিছো খালি মই তোমালোকক কৈছো এই বস্তুটো ঘৰত খুব প্ৰেক্টিস কৰিব লাগিব তোমালোকে এইটো পূৰণ তুমি কেবেবাৰো ঘৰত প্ৰেক্টিস কৰা এট ফাৰ্স্ট এইটো পূৰণ কৰি পেলাই ঘৰত মই এতিয়া আকৌ এটা অংক দিম আকৌ হেতু মন কৰা আকৌ এটা শিকাই দিছো মই 0152
3 4 6 minus 1 ঠিক similarly ইয়াতে number of coulombs কেটা আছে দুটা আছে number of rows দুটা আছে গতিকে দুইটা মই পূৰণ কৰিব পাৰো সো পূৰণ কৰিবৰ কাৰণে কি কৰিম ইয়াত তুমি ধৰি লব পাৰা first row first column 0 cross 3 plus 1 cross 6 hat same as তাৰপিছত second row first column এইটো second row first column তাৰ মানে 5 cross 3 plus 2 cross 6 hat shift কৰা ইয়ালে আহা আকৌ first row second column 0 cross 4 plus 1 cross minus 1 similarly 5 cross 4 plus 2 cross minus 1 এটা তুমি ক্যালকুলেশন করো ইয়াতে হৈ গল 0 plus 6 15 plus 8 0 minus 1 9 minus 2 what is the answer 6 minus 1 23 7 this is the answer so এনেকে তুমি প্র্যাকটিস কৰিব লাগিব ঘৰত খুব প্র্যাকটিস কৰিবা যিমান প্র্যাকটিস কৰিবা তিমানে তুমি শিকি থাকিবা এতিয়া এটো হৈ যায় 2 cos 2 কাৰণে মই এটো কো তোমালোকক এটা 3 cos 3 কাৰণে এটা মাল্টিপ্লাই কৰি দিছো মাল্টিপ্লিকেশনস কৰি দিম এটা एग्जांपल লৈছো 2 3 5 0 minus 1 2 minus 1 4 1 ললো তাৰপিছতে 6 0 minus 1 7 0 2 3 4 minus 1 ললো এতিয়া এটো মাল্টিপ্লাই কৰিব লাগে সেম কনসেপ্ট আগৰটো নিচিনা কই ইয়াতে নাম্বার অফ কুলম্বস কেটা এটা দুটা তিনটা ইয়াতে ৰ কেটা 1 2 3 কন্ডিশন স্যাটিসফাই হৈ আছে দেয়াৰফৰ এটো আমি মাল্টিপ্লাই কৰিব পাৰো এটা মাল্টিপ্লিকেশনস কেনেকৈ কৰিম এতিয়া এই ফার্স্ট रो ফার্স্ট কলাম সেকেন্ড रो ফার্স্ট কলাম থার্ড रो ফার্স্ট কলাম এপ্লাই কৰিম ইয়াতে তুমি শিফটিং কৰিলে অলপ এটো মানে এই গুটে কিটা ফার্স্ট মই এতিয়া এই কিটা পূৰণ কৰিম মই দি দিছো এটা তোমালোকৰ কাৰণে তাৰ মানে 2 cross 6 3 পূৰণ 7 5 পূৰণ 3 আকৌ 0 cross 6 minus 1 cross 7 plus 2 cross 3 similarly minus 1 cross 6 plus 4 cross 7 plus 1 cross 3 goal first row first column second row first column third row first column eto goal next ebar moi yat ahisu ekita lomako ki hobo 2 cross 0 3 cross 0 5 cross 4 0 cross 0 minus 1 cross 0 2 cross 4 tenake minus 1 cross 0 4 cross 0 1 cross 4 enake ghor koi practice koi saba next eto goal ebar moi ekita lo কি হবো 2 cross minus 1 plus 3 cross 2 plus 5 cross minus 1 so 0 cross minus 1 minus 1 cross 2 plus 2 cross minus 1 similarly minus 1 cross minus 1 plus 4 cross 2 plus 1 cross minus 1 plus this is the answer okay to etia tumi ekhini expansion korbo lage baki belak kam ekun nei ki hobo 12 21 15 0 minus 7 6 minus 6 28 3 0 plus 0 plus 20 0 plus 0 plus 8 0 plus 0 plus 4 ইয়াতে আহি গল minus 2 plus 6 minus 5
0 minus 2 minus 2, 1 plus 8 minus 1. This is the answer. বাকি এইখিনি তোমালোকে ঘৰত ক্যালকুলেশন কৰি ল'ব পাৰিবা ধুনীয়াকৈ ক'বাত মাল্টি ভুল হৈছে নেকি চাই ল'বা কাৰেকশ্যনো কৰি ল'বা তো 2 cos 2 কৰি দিলো এটা মই 3 cos 3 কৰি দিলো গোটেইকেইটা টাইপৰ কৰি দিছো আৰু এটা মই বেলেগ টাইপৰ এটা মাল্টিপ্লিকেশন 6 minus 1 এটো এটা লৈছো 2047 minus 1 1 এটো লৈছো ইয়াতে তুমি চোৱা এটো হৈছে 2 cross 2 আৰু এটো হৈছে 2 cross 3 ইয়াতে কুলম কেইটা আছে ৰ দুটা কুলম দুটা ইয়াতে ৰ তিনটা সৰি ৰ দুটা কুলম তিনটা নাম্বাৰ অফ কুলমছ ইন ক্যাপিটেল এ ইয়াত নাম্বাৰ অফ কুলমছ কেইটা আছে দুটা ইয়াত নাম্বাৰ অফ ৰ'জ কেইটা আছে দুটা আছে গতিকে এটো আৰু এটো সমান গতিকে মই হেডি কৰিব পাৰিম মাল্টিপ্লিকেশনস কৰিব পাৰিম কেনেকৈ কৰিম এ ফাৰ্স্ট এটো লম এইকিটা মই আকৌ ডাক মাৰি দিছো 2 cross 2 3 cross 7 6 cross 2 minus 1 cross 7 এটো গল ঠিক তেনেকৈ 2 cross 0 3 cross minus 1 6 cross 0 minus 1 cross minus 1 okay then 2 cross 4 3 cross 1 6 cross 4 minus 1 cross 1 this is the answer এটা বাকিখিনি তোমালোকে ঘৰত ধুনিয়াকৈ ক্যালকুলেশন কৰি লবা 4 plus 21 12 minus 7 0 minus 3 0 plus 1 8 plus 3 24 minus 1 this is the answer so varieties model or multiplications কৰিব পাৰে খালি multiplications কৰিবৰ কাৰণে তোমালোকে conditions যেটো সেই conditions টো মনত ৰাখিবা এটা হৈছে number of coulombs in capital A is equal to number of rows in capital B capital A থকা স্তম্ভৰ সংখ্যা যদি B মৌলিক অক্ষৰ শাৰীৰ সংখ্যাৰ লগত সমান হয় তেতিয়া হলে মৌলিক অক্ষৰ দুটা পূৰণৰ কাৰণে উপযোগী they are conformable for the multiplications বা পূৰণ কৰিব পাৰি যদি কন্ডিশনটো স্যাটিসফাই নকৰে তেতিয়া হলে পূৰণ কৰিব নোৱাৰিবা ফৰ এক্সাম্পল মই এটা দিলো 2 3 4 6 1 3 ইয়াতে 2 7 5 3 ইয়াতে কুলমস কেটা এটা দুটা তিনটা ইয়াৰ ৰ কেটা দুটা মিলি আছে নে নাই পূৰণ কৰিব পাৰিম নে নোৱাৰিম নট ডিফাইন্ড কেলে ইয়াতে ৰ হৈছে দুটা কুলম তিনটা ইয়াত দুটা আৰু দুটা তাৰ মানে কাৰ মিলিব লাগিছিল এইটো আৰু এইটো মিলিব লাগিছিল নিমিলিল নাম্বাৰ অফ কুলমছ ইন ক্যাপিটাল এ ইজ নাম্বাৰ অফ ৰ গতিকে নিমিলিলে তেতিয়া হলে তুমি এনসাৰ উলিয়াব নোৱাৰিবা তেনেকৈ বিভিন্ন মাল্টিপ্লিকেশনস থাকে আমি উলিয়াব পাৰো এবিলাক তোমাৰ আৰু এটা বস্তু মই এখিনতে শিকাই দিছো কেতিয়াবা a স্কয়াৰ উলিয়াব দিয়ে যেনে ধৰিলবা আজি মই অংক নকৰো আৰু এখিনি প্ৰেক্টিস কৰিবা তোমালোকে ঘৰত মাল্টিপ্লিকেশনসটো খুব ধুনিয়াকৈ শিকিবা নেক্সট ক্লাছত মই ধামধুম অংক কৰিব পাৰিম যেনে ধৰিলবা ক্যাপিটেল A = 0 - 1 1 2 এটো দিয়া আছে আৰু তোমাক কৈছো মই a স্কয়াৰ উলিয়াব দিছো তে a স্কয়াৰ মানে কি জানানে a স্কয়াৰ মানে a তাৰ মানে 0 - 1 1 2 0 - 1 1 2 is equal to 0 - 1 then 0 plus 2 তাৰ পিছতে 0 - 2 - 1 plus 4 that is -1 -2 2 3 this is the answer এনেকৈ উলিয়াব পাৰি সিমিলাৰলি a কিউব যদি উলিয়াব দিয়ে আকৌ a কিউব যদি উলিয়াব দিয়ে তেতিয়া হলে a².a তে a স্কয়াৰৰ ভ্যালুটো ইয়াত বহাই দিছো এটো মান কৰি দিবা মাল্টিপ্লিকেশনস হৈ যাব সো আজি তোমালোকক মই এডিশন অফ মেট্ৰিসেস মৌলিক অক্ষৰ যোগ মাল্টিপ্লিকেশনস অফ এ ম্যাট্ৰিক্স বাই স্কেলাৰ এটা মৌলিক অক্ষক স্কেলাৰ সহায়ত পূৰণ থাৰ্ড
negative of a matrix মৌলিক অক্ষৰ ঋণাত্মক fourth difference of matrices মৌলিক অক্ষৰ অন্তৰ next multiplications of matrices অৰ্থাৎ মৌলিক অক্ষৰ পূৰণৰ ওপৰত মই তোমালোকক গোটেইকেইটা বুজাই দিছোঁ ঘৰত এই গোটেইকেইটা খুব ধুনীয়াকৈ যি দুটা মই এক্সাম্পল কৈ দিছোঁ সেই গোটেইকেইটা মন কৰিবা মনত ৰাখিবা আৰু মাল্টিপ্লিকেশ্যন অফ মেট্ৰিচেছ খুবেই ইম্পৰ্টেণ্ট এটো ওপৰতে গোটেই চেপ্টাৰটো বেছ কৰি থাকে এইকেইটা শিকাই দিছোঁ নেক্সট ক্লাছত মই তোমালোকৰ কাৰণে এইকেইটাৰ ওপৰত বেছ কৰি পেলাই যিটো এক্সাৰচাইজ দিয়া আছে টেক্সট বুকত আই এম গোয়িং টু সলভ দ্যাট এক্সাৰচাইজ ইন মাই নেক্সট লেকচাৰ অৰ্থাৎ লেকচাৰ নাম্বাৰ 4 টিল দেন বাই বাই